আচ্ছা, আজি আমি ভেৰগাঁও ব্লক কমিটি BPF দলৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন দিনজোৰা কাৰ্যসূচীৰে আজি এদিনীয়াকৈ আমি উদযাপন কৰিছোঁ। ৰাতিপুৱাৰ ভাগত বিভিন্ন কাৰ্যসূচী আছিলে, আমাৰ পতাকা উত্তোলন ৭৪ পনাকে আদি কৰি তাৰপিছত এতিয়া প্ৰতিনিধি সভা হৈ আছে আৰু এইখন প্ৰতিনিধি সভাৰ যোগেদি আজি আমাৰ ৩ বছৰীয়া কাৰ্যকাল উকলি যোৱাৰ পিছত ব্লক কমিটিটো আমি নতুনকৈ গঠন কৰিবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ আৰু আজি নতুন কমিটি গঠন কৰাৰ পিছত আমি নিশ্চয় আহি থকা দিনত নিৰ্বাচন আমি মুখামুখি হ'ম। গতিকে এটা শক্তিশালী ৰূপত আমি আজিৰ কমিটিটো গঠন কৰি ল'ম আৰু ভৱিষ্যতে এই ভেৰগাঁও সমষ্টি আমাৰ BTC যি ভেৰগাঁও সমষ্টি, এই ভেৰগাঁও সমষ্টিত আমি অহা BTC নিৰ্বাচনত জুপিয়াই পৰিবৰ কাৰণে আজি আমি সংকল্প ল'ম আৰু আজি যথেষ্টখিনি অলপ পিছতে আমি আমাৰ পৰিকল্পনা এইবিলাক আলোচনা কৰা হ'ব। গতিকে আমি কমিটিটো নতুন কমিটিটো গঠন কৰিম আৰু উল্লেখ কৰিব লাগিব আজি যথেষ্ট সংখ্যক আমাৰ দলীয় কৰ্মকৰ্তা আৰু আমাৰ শুভাকাংক্ষী ৰাইজ এইখন অধিৱেশনত অংশগ্ৰহণ কৰিছে। নিশ্চয় আমাৰ দলটোতে এটা শক্তিশালী ৰূপত আজি আমি আগবাঢ়িব পাৰিছোঁ, তাৰ আজি সভাখনে প্ৰমাণিত কৰিছে। যথেষ্ট সংখ্যক ৰাইজে, যথেষ্ট সংখ্যক দলীয় কৰ্মীয়ে আজি অংশগ্ৰহণ কৰাটো আমি দেখিবলৈ পাইছোঁ। এতিয়া বাছনি চলি আছে, নিশ্চয় আমি আলোচনা কৰিছোঁ। ইতিমধ্যে আমাৰ আগৰ সভাপতি নেৰচন বড়ো, আমাৰ BTCLৰ ডেপুটি স্পীকাৰ আছিল তেখেতে, এসময়ত তেখেতকে এই ব্লক কমিটিৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰিছে ইতিমধ্যে আৰু সাধাৰণ সম্পাদক হিচাপে আমাৰ ৰাজেন বড়ো বুলি তেখেতক নিৰ্বাচিত কৰিছে। এই ক্ষেত্ৰত বৰ্তমানৰ আমাৰ কোনো সিদ্ধান্তত এটা অহা নাই। নিশ্চয় কেন্দ্ৰীয় নেতৃবৃন্দ আছে, কথা পাতি হয়তো আমাক সিদ্ধান্তটো পিছত জনাব। তাৰপিছতে আমি ক'ম। আজিৰ তাৰিখত আমি ক'ব পৰা অৱস্থাত নাই যে আমি একলগ হোৱাৰ আৰু আমাৰ বৰ্তমান কোনো নিৰ্দেশনাও নাই। গতিকে আমি নিজাববীয়াকৈ আমাৰ দলটো সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে আমি BPF লাগি আছোঁ আৰু লাগি গৈ থাকিম। মই পোনচাতে ব্যক্তিগতভাৱে দীপেন বড়োৰ যিটো পদক্ষেপ এইটো মই স্বাগতম জনাইছোঁ, ৱেলকাম জনাইছোঁ আৰু মই আপিলো কৰিছোঁ যে এই নাগপুৰ আৰু দিল্লীৰ যিটো আগ্ৰাসন আমাৰ এই কাউন্সিল, অসমত থকা যিবিলাক কাউন্সিল একমাত্ৰ BTC আৰু ৰাভা হাছং বাদে প্ৰত্যেকটা কাউন্সিলে বিজেপিয়ে দখল কৰিছে। BTC অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে, এই অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবৰ কাৰণে দীৰ্ঘদিনৰ আন্দোলনৰ ফলশ্ৰুতিত BAC, BTC, BTR এই কাউন্সিলবিলাক ইয়াত গঠন কৰা হৈছিল। আজি নাগপুৰৰ ইচাৰাত এইটো কোনোবাই দখল কৰিব সেইটো হ'ব দিব নোৱাৰি আৰু সেইটো যদি হ'ব দিব নোৱাৰি আজি সেই কথাটো আপচুৱে ছেকেণ্ড অনুভৱ কৰিছে, উপলব্ধি কৰিছে। গতিকে আপচুৱে যিটো পদক্ষেপ লৈছে মই ৱেলকাম জনাইছোঁ। যদি আপচুৱে এইটো ইনিচিয়েটিভ লয় যে ইয়াত থকা যিবিলাক আঞ্চলিক ৰাজনৈতিক দল এইবিলাক যদি ইউনাইটেড হয়, আমি BTCৰ এটা সমষ্টিটো এই বিজেপিক জিকিব নিদিওঁ। নাই চাওক, আমি BPF হিচাপে UPPL আৰু BPFক একত্ৰিত কৰাৰ কাৰণে আমি উদ্যোগ লোৱা নাই। BPF হিচাপে আজিৰ দিনটোত 40টা সমষ্টিত নিৰ্বাচন খেলিম সিদ্ধান্ত লৈ আমাৰ দলীয় কাৰ্যসূচী আমি চলাই আছোঁ আৰু আমি আজিৰ দিনটো মজবুত। যোৱা BTC নিৰ্বাচনৰ পূৰ্বেও আমি 17টা পাইছিলোঁ, UPPL 12টা পাইছিল, BJP 8টা পাইছিল, GSP 1টা পাইছিল, কংগ্ৰেছ 1টা পাইছিল। BPF তেতিয়া শক্তিশালী আছিল, আজিও BPF শক্তিশালী। BPFৰ কেইটামান দালাল শ্ৰেণীৰ মানুহেহে BPF এৰি BJP যোগদান কৰিছিল। BPFত কোনোবা MLA হৈছে, কোনোবা মন্ত্ৰী হৈছে, কিবা হৈছে, BJPত এই দালাল শ্ৰেণীৰ মানুহখিনিহে গৈছে, ইয়াৰ পৰাতো ভাল মানুহ গুচি যোৱা নাই। গতিকে আজিও BPF দল শক্তিশালী। গতিকে আমি UPPLৰ লগত এলায়েন্স কৰিব লাগে বুলি আমি গাই ফুৰা নাই। কিন্তু আজি এই অঞ্চলৰ ৰাজনৈতিক বাতাবৰণ, এই অঞ্চলত বিভিন্ন জনগোষ্ঠীৰ লগত সংঘাত, বড়ো জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত আপচুৱে লোৱা পদক্ষেপ, যিটো আপচুৱে
আঞ্চলিক ৰাজনৈতিক দলবিলাকক একত্ৰিত কৰিবৰ কাৰণে যিটো আপিল কৰিছে সেই আপিলটোকহে মই সন্মান সহকাৰে ৱেলকাম জনাইছোঁ যদি আপচিয়ে অনুভৱ কৰিছে যে ইয়াত আঞ্চলিক ৰাজনৈতিক দলবিলাকক ঐক্যবদ্ধ কৰি আমি ইয়াৰ স্থানীয়ভাৱে আঞ্চলিক ৰাজনৈতিক দলে BTC শাসন কৰক সেই ক্ষেত্ৰত আমি সহযোগিতা আগবঢ়াইছোঁ আমি সহযোগিতা আগবঢ়াম মোৰ ব্যক্তিগত মতামত যদি আপচিয়ে তেনেকৈ ভাবিছে বা আপিল কৰিছে সেইটো আদৰণীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া বা সেইটো নিজৰ মতামত সেইটো ৰাজনীতিক কোনো ফাউল আৰু গ'ল নাই হা চবেইতো ৰাজনীতি পথাৰত খেলিম বুলিয়ে নামে তাত কোনোবা ফাউলটো কৰিবই কোনোবা গ'লটো দিবই সেইটো তেখেতে কি যুক্তিত সেইটো কৈছে তেখেতৰ কথা সেইটো যদি তেওঁ ভবামতে সেইটো হয় আমিতো ভাবোঁ যদি UPPL আৰু BPF যদি একেলগে হয় বা এলায়েন্সত আহে তেনেহ'লে আমাৰ তাৰমানে বেয়া নহ'ব ভালহে হ'ব আৰু আপচিয়ে যিহেতু আমাক আপিল দিছে যে দুয়োটা দল একেলগে BTC শাসন কৰিব লাগে তো তেওঁলোকৰ যিটো একে আহ্বান মোৰ তৰফৰ পৰা মই সন্মান জনাইছোঁ আৰু এনেকুৱা হ'বই লাগিব কাৰণ আমি দেখিছোঁ ৰাষ্ট্ৰীয় দলবিলাকৰ যিটো নেকি আগ্ৰাসন কাউন্সিলবিলাকৰ যিটো নেকি গ্ৰাস কৰিছে সেইটোতো আমি দেখিছোঁ আজি যেনিবা উত্তৰ পূৰ্বাঞ্চলত যিবিলাক 6 শিডিউল এৰিয়া আছিল এইবিলাক লাহে লাহে তেওঁলোকে মানে এনেকুৱা কৰি থ'লে যে সাপো নমৰক লাঠিও নাভাঙক সেই লাইনত তেওঁলোকে আমাক নোচোৱাই আছে এতিয়া আমাৰ BTCত BTR চুক্তি হ'ল সেই BTR চুক্তিত কি আছে আমিতো একো দেখা নাই হা BTC চুক্তি যিখিনি আছিল যিখিনি পাৱাৰ এণ্ড ফাংচন সেইখিনি সব প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁলোকক বিক্ৰী কৰিলে সেইটোৱে ক'ব লাগিব মই তেওঁলোকে BJPৰ ওচৰত আঠুকাৰি গোটেই পাৱাৰ তেওঁলোকক উভতাই দিলে সেইকাৰণে মই ভাবোঁ আমাৰ যদি দুয়োটা দল একেলগে নহ'লেও আমি BPF হিচাপে আমি যুঁজি যাম কাৰণ ৰাইজ এতিয়াও আমাৰ লগত আছে জনসাধাৰণ এতিয়াও আমাৰ লগত আছে আমি 40টা সমষ্টি 40টাই পাম সেইটো মই নকওঁ কিন্তু যোৱাবিলাকে আমি বেছি পাম যোৱাবাৰ আমি কিমান পাইছিলোঁ 18খন তাতকৈ আমি বেছি পাম এইবাৰ নহয় এইটো মানে হেৰিয়ে ক'ব কোন দলত কিমানজন জিকি কৈছে সেইটোহে হ'ব সংখ্যা লঘিষ্ঠ আৰু সংখ্যা গৰিষ্ঠৰ কথা আহিব আৰু ৰাইজে হাগ্ৰামাকে বিচাৰিছে হাগ্ৰামাই চিফ হ'ব না হাগ্ৰামা চিফ হোৱাটো নিবিচাৰে ৰাইজে বিচাৰে হাগ্ৰামাকে চিফ হিচাপে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰ